জয় হিন্দ দোস্তো ফ্ৰম আছাম সংবাদ। কি খবৰ আপোনালোকৰ? হ'ব নিশ্চয় ভাল আৰু মোৰ ভাল পাই মাজতে চলি আছে। থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে যে অহাকালিলৈ 12 নৱেম্বৰ গুৱাহাটী চচলত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ সৌজন্যত এখন ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু আশা কৰোঁ অসমৰ সকলো গৃহৰক্ষী ভাই বন্ধু যাতে অহাকালিলৈ সেই গুৱাহাটী চচলৰ সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত যাতে অংশগ্ৰহণ কৰে, তাৰ কাৰণে কাটৰ অনুৰোধ। আৰু বিশেষকৈ সকলোৱে জ্ঞাত যে আমাৰ অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তত্বাৱধানত আমাৰ গৃহ বিভাগৰ দায়িত্বত থকা শ্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া তেখেতৰ তত্বাৱধানত নতুনকৈ 5,000 গৃহৰক্ষী জোৱান নতুনকৈ নিযুক্তি দিয়াৰ এটা তেখেতলোকে প্ৰকল্প বাছি লৈছে। কিয়নো আপোনালোক সকলোৱে জ্ঞাত যে বৰ্তমান আমাৰ অসমত গৃহৰক্ষী জোৱানৰ কি প্ৰভাৱ পৰি আছে, ভাল প্ৰভাৱ পৰি আছে নে বেয়া প্ৰভাৱ পৰি আছে আপোনালোক সকলোৱে জ্ঞাত। বিশেষকৈ মই বেলেগ ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ নাযাওঁ, আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কথা মই ক'বলৈ যাওঁ। আমাৰ নগাঁও ডিষ্ট্ৰিক্টত বৰ্তমান বহুত পোষ্ট উইথড্ৰ হৈছে। কি কাৰণত হৈছে ইয়াৰ ৰিজনটো আমি কোনেও নাজানো। আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ লামডিং IOCত আজি অলপ দিন আগতে পোষ্ট উইথড্ৰ হ'ল। আমাৰ নগাঁও ডিষ্ট্ৰিক্টত দুটাকৈ FCI গুদাম তাতো পোষ্ট উইথড্ৰ হ'ল। আৰু যি পাৱাৰ গেট আছে পাৱাৰ গেটতো পোষ্ট উইথড্ৰ হ'ল। ফুড কাৰ্ট আছিল তাতো উইথড্ৰ হ'ল। আৰু বিভিন্ন প্ৰতিষ্ঠানত আমাৰ গৃহৰক্ষী জোৱানসকলৰ যি পোষ্ট আছে উইথড্ৰ হ'ল। আৰু যিসকল নতুনকৈ সোমাম বুলি ভাবি আছে তেখেতলোকসকলেও মনত বেয়া পাব নালাগে যে আমি নতুনকৈ যি হোমগাৰ্ডৰ প্ৰশিক্ষণ ল'ব তাৰ বন্ধ কৰিবৰ কাৰণে যি আমি প্ৰচেষ্টা হাতত লৈছোঁ, সেইখিনি কাৰণে নতুনকৈ সোমাবলগীয়া গৃহৰক্ষী জোৱানসকলেও বেয়া পাব নালাগে। কাৰণ আমাৰে বৰ্তমান পানীত হাঁহ নচৰা হৈ আছে। আজি চাওক, আমাৰ অসমৰ বাহিৰত প্ৰত্যেকখন ৰাজ্যতে দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণ হিচাপে কৰি আছে, কিন্তু আমাৰ অসমত বৰ্তমান আমাৰ পোষ্টবিলাক উইথড্ৰ হৈ আছে। আৰু আপোনালোকৰ কোন জিলাৰ পৰা চাই আছে, আপোনালোকৰ জিলাতো যদি এনেকৈ পোষ্ট উইথড্ৰ হৈছে তেনেহ'লে কমেণ্ট যোগে জনাব। আৰু কালিলৈ পুৱা 10 বজাত গুৱাহাটী চচলত সকলো গৃহৰক্ষী জোৱানকে আহিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে। আমাৰ ভৱিষ্যতৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে যাতে আমি ভৱিষ্যত কেনেকৈ আমি আগবাঢ়িব পাৰোঁ। আৰু মই এটা কথা ইয়াৰ মাজতে কৈ থওঁ, আমাৰ অসমত গৃহৰক্ষীৰ মাজত যিমানকেইটা সন্থা আছে, পুৰণা সন্থা হওক নতুন সন্থা হওক, মই সকলোকে সামৰি কৈছোঁ, সকলো একগোট হৈ পেলাই আমি আগবাঢ়িব লাগিব। যদি আমি কমিটি কৈ যদি ইফাল সিফাল কৰি থাকোঁ তেতিয়াহ'লে আমাৰ মাজত একো প্ৰভাৱ নপৰিব। চৰকাৰে আমাৰ ওপৰত এটা বহুত ডাঙৰ চান্স পাই যাব। গতিকে আমাৰ অসমত যিমানকেইটা সন্থা আছে, পুৰণা সন্থা হওক নতুন সন্থা হওক, সকলো একগোট হৈ আমি আগবাঢ়ি যাব লাগিব। চৰকাৰৰ লগত আমি যুঁজ কৰিব লাগিব যাতে নতুনকৈ যি 5,000 গৃহৰক্ষী জোৱান লওক আমাৰ ক'বলগীয়া নাই, কিন্তু আমাৰ পুৰণা গৃহৰক্ষী জোৱানসকলক যাতে আমাক ভালকৈ সংস্থাপন দিয়ে, আমাৰ দৰমহা বৃদ্ধি কৰে, আমাৰ পোষ্টবিলাক বঢ়ায়, ইয়াৰ কাৰণত আমি চেষ্টা কৰিব লাগিব। তাৰপিছত নতুনকৈ 5,000 নালাগে 10,000 লওক, আমাৰ ক'বলগীয়া নাই। আৰু সেয়েহে থ্ৰুতে মই এই ভিডিঅ'টো বনাবলৈ এই ৰাতিখন মই চেষ্টা কৰিলোঁ যে আপোনালোক যিমান পাৰে নিজৰ প্ৰাপ্যৰ কাৰণে কালিলৈ পুৱা 10 বজাত গুৱাহাটী চচলত সকলো আহিব। সকলো একলগ হৈ আমি আমাৰ প্ৰাপ্যৰ কাৰণে আমি মাত মাতিব লাগিব, নহ'লে আমাৰ জীৱনটো যে বৰবাদ। আপোনালোকে গম পাইছেই, ইয়াৰ পৰৱৰ্তী কি হ'ব আপোনালোকে গম পাই আছে। বৰ্তমানে আমাৰ পানীত হাঁহ নচৰা হৈ আছে। ভিডিঅ'টো বনাবলগীয়া কাৰণটো ইমানেই, আপোনালোক কাইলৈ সকলো পুৱা 10 বজাত গুৱাহাটী চচলত আহিব বুলি মোৰ আশা থাকিলে। আৰু সিমানে আপোনালোকে ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক আৰু আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে ক'ৰ পৰা চাই আছে। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।